নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মীন ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে। অৰ্থাৎ এই অসমীয়া নতুন বছৰটোত মীন ৰাশিৰ মানুহৰ এই বছৰটোত কি শুভ হ'ব, কি অশুভ হ'ব, লগতে কিবা অশুভ থাকিলে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, সকলোখিনি আমি সামৰি আলোচনা কৰিম। বৰ্তমান আমাৰ 1946 শকাব্দ আৰু 1431 ভাস্কৰাব্দ আৰম্ভ হৈছে। এই বছৰটোত মীন ৰাশিৰ মানুহৰ শুভাশুভ মিশ্ৰিত ফলৰ বিষয়ে আজি আমি আলোচনা কৰিম। মীন ৰাশি গঠন হৈছে পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰ লগ লাগি। এই ৰাশি অধিপতি হৈছে দেৱগুৰু বৃহস্পতি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ড আৰু ছ আখৰ। এই ৰাশি হৈছে স্ত্ৰী ৰাশি, জল ৰাশি আৰু ব্ৰাহ্মণ বৰ্ণৰ। মীন ৰাশিৰ মানুহৰ স্বভাৱ কেনেকুৱা, অৰ্থাৎ মীন ৰাশিৰ মানুহ কেনেধৰণৰ হয়। মীন ৰাশিৰ মানুহ সাধাৰণতে হয় অতিকৈ শান্তপ্ৰিয়, আশাবাদী, উদাৰ প্ৰকৃতিৰ, কৰ্তব্যপৰায়ণ। তেওঁলোকে কৰ্তব্যনিষ্ঠ হয়, জ্ঞানী হয়, সমাজত মান সন্মান তেওঁলোকে লাভ কৰে। লগতে চঞ্চল মনৰ হোৱাৰ বাবে কেতিয়াবা তেওঁলোকে কিছুমান কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হয়। আনক উপদেশ দি ভাল পায়, আনন্দ মনৰ হয়, সদায় ভ্ৰমণ প্ৰিয় হয়। তেওঁলোকে ঘূৰি ফুৰি খুব ভাল পায়। ধৰ্মৰ প্ৰতি বিশেষ তেওঁলোকৰ বিশ্বাস থাকে, ধৰ্মপৰায়ণ হয় আৰু নিজ জাতিৰ উন্নতিৰ বাবে সদায় তেওঁলোকে চেষ্টা কৰে। এই ৰাশিৰ মানুহে আনৰ লগত অতি সহজে মিলিব পাৰে, ঈশ্বৰ বিশ্বাসী, লগতে যাদু, তন্ত্ৰ মন্ত্ৰ আদিৰ প্ৰতি তেওঁলোক বিশেষভাৱে আকৃষ্ট হোৱা দেখা যায়। এই ৰাশিৰ মানুহৰ যথেষ্টখিনি আধ্যাত্মিক জ্ঞান থাকে। লগতে সমাজত তেওঁলোকে উচ্চ স্থান সদায় প্ৰায় আৰু আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ মানুহৰ বিশেষ শুভ হয়। এতিয়া বৰ্তমানৰ বছৰটো এই ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব। মীন ৰাশিৰ মানুহৰ বছৰটোৰ আৰম্ভণিতে খুব শুভ প্ৰভাৱ আছে গ্ৰহৰ শুভ পজিশ্যনৰ কাৰণে তেওঁলোকে বিভিন্ন দিশত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণৰ যোগাযোগ হ'ব, মান সন্মান লাভ হ'ব, কৰ্মৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। লগতে স্থান পৰিৱৰ্তনো যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ বছৰৰ আৰম্ভণিতে নতুন গৃহ প্ৰৱেশ নাইবা নতুন গৃহ লাভ, ভূমি লাভ, যান বাহন আদি লাভৰ যোগাযোগ দেখুৱায়। অৰ্থাৎ আৰ্থিক বা মানসিক ক্ষেত্ৰত যথেষ্টখিনি শুভ হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ জেঠ মাহ শেষৰ পৰা কিছু বাধাৰ সন্মুখীন হ'ব, কাৰণ তেতিয়া পাপগ্ৰহ বলৱান হ'লে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত কিছু পৰিৱৰ্তন হোৱা দেখা যায়। অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত যথেষ্টখিনি বাধাৰ সন্মুখীন হ'ব। কিন্তু শুভ গ্ৰহৰ প্ৰভাৱত এই ৰাশিৰ মানুহে নিজৰ বিচাৰ বুদ্ধিৰ জৰিয়তে সকলোখিনি অশুভ দোষ নাশ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটোৰ তেওঁলোকে সাধাৰণতে বেংক হওক বা আপোনাৰ কেৰাণী, মণ্ডল, ৰেল বিভাগ, ৰসায়ন শাস্ত্ৰ, শিক্ষকতা আদিৰ ক্ষেত্ৰত বিশেষ তেওঁলোকে কৰ্মক্ষেত্ৰত শুভ হ'ব। এই ৰাশিৰ মানুহৰ সাধাৰণ বৃত্তি হৈছে শিক্ষকতা, জ্যোতিষ, পুৰোহিত, দোকান, বেংক কৰ্মচাৰী আদি তেওঁলোকে নিয়োজিত হৈ থাকে। এই ৰাশিৰ মানুহৰ এই বছৰটোৰ ক্ষেত্ৰত যান বাহন, ভূমি লাভৰ যোগাযোগ দেখুৱায়, কিন্তু বছৰটোৰ শেষৰ ফালে কিছু বাধাৰ সন্মুখীন হ'ব। এই ৰাশিৰ মানুহৰ বছৰটো আৰম্ভণিৰ বিবাহৰ শুভ খুব ভাল যোগ দেখুৱায়, কিন্তু জেঠ মাহৰ পিছৰ পৰা বিবাহ বা কিছুমান প্ৰেম প্ৰীতি সম্পৰ্কৰ ক্ষেত্ৰত কিছু বাধা আহিব। কাৰণ এই ৰাশিৰ মানুহৰ এতিয়া বৰ্তমান ৰাশিত ৰাহু বহি আছে আৰু সপ্তম ভাৱত কেতু বহি আছে। লগতে শনিও অশুভ ভাৱত অৱস্থান কৰাৰ বাবে এই ৰাশিৰ মানুহৰ এই বছৰটোত বিবাহ আদি শুভ কৰ্মত কিছু বাধা বা বিলম্ব হোৱা দেখা যায়। কিন্তু তেওঁলোকে নিজৰ ভাগ্যৰ বলত তেওঁলোকে বাধাখিনি দূৰ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটোৰ ক্ষেত্ৰত বিশেষভাৱে বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা যত্নৰ আৱশ্যক হ'ব। অৰ্থাৎ যিসকল বিদ্যাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত অৱতীৰ্ণ হ'ব, তেওঁলোকে যথেষ্টখিনি বাধাৰ সন্মুখীন হ'ব। গতিকে নিজৰ মানসিক শক্তি লগতে চেষ্টা কৰিলে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহ, বিদ্যা লগতে ভ্ৰমণৰ ক্ষেত্ৰত বছৰটোৰ শেষৰ ফালে বা মাজভাগত কিছু বাধাৰ সন্মুখীন হ'ব, কিন্তু পিছলৈকে এই ৰাশিৰ মানুহৰ শুভ পৰিৱৰ্তন হ'ব। শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে সৰু সুৰা দুৰ্ঘটনা, মানসিক অশান্তি, চক্ষু ৰোগ, হৃদয় ৰোগ, মূত্ৰাশয় লগতে হাই প্ৰেছাৰ আদিৰ তেওঁলোকৰ আহিব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহে প্ৰতিকাৰ সাপেক্ষে এই প্ৰতিদিনে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় বা নিজ ঘৰতে ভগৱান শিৱৰ নামত ধূপ চাকি জ্বলায়, ফুল জল ভগৱান শিৱক অৰ্পণ কৰে, লগতে সূৰ্য প্ৰণাম কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে বৃহস্পতিবাৰলৈ
যদি বিষ্ণু মন্দিৰত নাইবা নিজ ঘৰতে ভগৱান বিষ্ণুৰ নামত ধূপ চাকি জ্বলাই বিষ্ণুৰ নাম জপ কৰে তেতিয়াহ'লে তেওঁলোকৰ সমস্ত বাধা দূৰ হ'ব। মাজে সময়ে শনি বা মঙলবাৰ লৈ দুখীয়া মানুহক ফল মিঠাই নাইবা গাই গৰুক যদি কেঁচা পাচলি খুৱায় তেতিয়াহ'লেও এই ৰাশিৰ মানুহৰ বিশেষ পৰিৱৰ্তন হ'ব। বিশেষভাৱে এই ৰাশিৰ মানুহে কলা ছাতি বা কলা কাপোৰ কোনোবা দুখীয়া মানুহক দান কৰিলে বিশেষ শুভ হ'ব, অৰ্থাৎ তেওঁলোকৰ পাপগ্ৰহজনিত দোষসমূহ দূৰ হ'ব। নাইবা যদি সম্ভৱ হয় নৱগ্ৰহ মন্দিৰত গৈ 9টা গ্ৰহতে ধূপ চাকি জ্বলাই পূজা প্ৰাৰ্থনা কৰিলেও এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। যদি সম্ভৱ হয় এই ৰাশিৰ মানুহে কামাখ্যা মন্দিৰত গৈ ধূপ চাকি জ্বলালে বিশেষ শুভফল লাভ কৰিব। এই ৰাশিৰ মানুহৰ এই বছৰ শুভ ৰং আহিব বগা আৰু হালধীয়া ৰং, শুভ সংখ্যা হ'ব 3 আৰু 2 সংখ্যা। ধাৰণীয় ৰত্ন সাধাৰণতে পুখৰাজ আৰু ধাতু হ'ব সোণা। এই ৰাশিৰ মানুহে অৰ্থাৎ মীন ৰাশিৰ মানুহে প্ৰতিদিনে সূৰ্য প্ৰণাম কৰিব, তুলসী গছ বা বেলগছত পানী ঢালিব পাৰিলেও বিশেষ শুভফল লাভ কৰিব। অৰ্থাৎ এই বছৰটোত এই ৰাশিৰ মানুহৰ শুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। অৰ্থাৎ বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। কিছুমান শত্ৰুৰ পৰা বাধা আহিব পাৰে, গতিকে বিবাহ আদি যদি শুভ কৰ্ম মানুহৰ আৰম্ভ হয় বা শুভ কথা চলে তেতিয়াহ'লে যাতে আনৰ আগত প্ৰকাশ নকৰে সেই ক্ষেত্ৰত বিশেষ লক্ষ্য ৰখাটো উচিত। আৰু প্ৰতি বৃহস্পতিবাৰে যদি গা ধোৱা পানীত অকণমান কেঁচা হালধিৰ ৰস মিহলাই গা ধুৱে তেতিয়াহ'লে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। মাজে সময়ে শনি মন্দিৰত গৈ ধূপ চাকি জ্বলাই তিল, নীলা ফুল লগতে মিঠাতেল আদি দান কৰিলেও বিশেষ শুভ হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।